আজি খোৱাঙৰ বানাক্ৰান্ত ৰাইজৰ খবৰলৈ কংগ্ৰেছৰ AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় টুলুঙা নাৱত উঠি খোৱাঙৰ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় নেতাজনৰ সৈতে বন্যাতৰ খবৰলৈ খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিজু দুৱাৰাই পশুখাদ্যৰ নামত চৰকাৰে ম্যাদ উপৰা খাদ্য যোগান ধৰি পশুধনৰ বেমাৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছে। আজি কংগ্ৰেছৰ দলটোৱে বানাক্ৰান্তৰ কেইবাটাও শিবিৰত বান সাহায্য বিতৰণ কৰে। দলটোত প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটুৱাৰ, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ লগতে কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থাকে। असम को पूरा देश देख रहा है किस प्रकार से बाढ़ पीड़ित और लोग परेशान हैं। लोग अपने घरों को छोड़ के घरों में 10-10 फुट पानी है। पहले कांग्रेस की सरकार ने लगातार रिवर में बांध बनाकर उसको मजबूती देने का काम किया था और मैं समझता हूँ ये पहली बार ये खवांग स्कूल में जो लोग हैं ये अपने घरों को छोड़ के अपनी जान माल की रक्षा करके यहाँ पर हैं। सरकार कुछ काम कर नहीं रही। सरकार फ्लड को लेकर कोई रिलीफ कैंप, कोई रिलीफ नहीं है, कोई बड़ा कोई ऐसा योजना सरकार का नहीं है जिससे इनको परमानेंट इनको मदद मिल पाए। लेकिन तत्कालिक मैं धन्यवाद देता हूं कांग्रेस के तमाम नेताओं का, हमारे पूर्व विधायिका जी का, जो लगातार हमारे पूर्व विधायक जितने कांग्रेस के नेता है सबको मैं धन्यवाद देता हूं कि ये लोग फ्लड रिलीफ से लेके लोगों की मदद भी कर रहे हैं और वहाँ लगातार डटे हैं। नैतिकता के आधार पर भारतीय जनता पार्टी की सरकार है, जब उनके पास पूरा ताकत है, बहुमत जनता ने उनको दिया, विश्वास किया, तो उनका काम भी करना चाहिए। लेकिन सरकार कोई ऐसा काम नहीं कर रही जिससे इनको रिलीफ मिले, इनको फायदा मिले। तत्काल सरकार को नैतिकता के आधार पर इस्तीफा देना चाहिए और नहीं तो आज हजारों लोगों की जाने जा रही है, हजारों लोग अपने घर से बेघर हो गए। अभी हम लोग रोड से आ रहे हैं, किंग कॉन्ग में रोड पर लोग बेस कैंप बनाकर रोड में सोए हैं। बच्चे, छोटे छोटे बच्चे हैं, बुजुर्ग हैं, तमाम लोग हैं। देखिए आज इस परिस्थिति के पीछे अगर कोई है तो भारतीय जनता पार्टी की सरकार है। दुर्गत मानुहসকলৰ সহায়ত কংগ্ৰেছ সদায় থিয় থাকে, আজিও থিয় আছে। যি সময়ত বিজেপি চৰকাৰে শাসন চলাই আছে, এনেকা দুৰ্যোগ অসমত হৈছে বানপীড়িতৰ। আচলতে বানপানী ইয়াত প্ৰত্যেক বছৰে হয় কম বেছি পৰিমাণে, কিন্তু এইবাৰ তেওঁলোকৰ নেতা, ৰাষ্ট্ৰীয় নেতা যিগৰাকী আহিছে, তেওঁ আহি ইয়াত ক'লে যে পুখুৰী খানি বানপানী সমস্যা সমাধান হৈ যাব। এই যে এনেকা ধৰণৰ উপলুঙা কথাবিলাক কৈ অসমৰ জনসাধাৰণক অপমান কৰিছে, তাৰ পাছতে এতিয়া 60ৰ ওপৰ মানুহ আমাৰ এই অসমত আজি বানপানীত নিধন হৈছে, মৃত্যুমুখত পৰিবলগীয়া হৈছে। ই আমাৰ কাৰণে দুৰ্ভাগ্য। আৰু এই ডেভেলপমেণ্টৰ কথাটো কৈ থাকে, ওপৰমাল বুলি নিজকে এই আমাৰ মথৰি ডিপাৰ্টমেণ্টৰ মন্ত্ৰীয়ে নিজকে বৰ ওপৰমালৰ মানুহ বুলি ক'ব বিচাৰে। এতিয়া ওপৰমালৰ মানুহ ক'তো নাই, মথৰি ভাঙি গৈছে, পানী সোমাইছে, এই হাজাৰ চিষ্টেমত ইমান গাঁও বুৰি গৈছে। আৰু তেওঁ আজি এই সময়ত যি সময়ত মথৰি ৰিপেয়াৰ কৰিব লাগে সেই সময়ত ওপৰমাল তলমাল কৰি থাকে। এতিয়া মথৰি নিৰ্মাণ কৰাৰ কোনো যুক্তিযুক্ততা নাই, কাৰণ পানী আছে। পানীৰ পাছত এতিয়া যাতে ৰিলিফ ভালকৈ দিব পাৰে সিহঁতে, প্ৰত্যেকটো মানুহ যাতে নিজৰ ধন জন যিবিলাক আছে সেইবিলাক ৰক্ষা কৰোৱাব পাৰে, তাৰ কাৰণে বিজেপি চৰকাৰে দায়িত্ব ল'ব লাগে আৰু অন্যথা ৰিজাইন দিব লাগে। হিং নদীৰ বাঢ়নী পানী আমাৰ যিটো ৰিং বান্ধ, এই ৰিং বান্ধটো ভঙাৰ ফলত
ইয়াত কাৱৈমাৰী, গৰৈমাৰী, খলিহামাৰী এই গোটেই গাঁওকেইখনৰ প্ৰায় 300ৰো অধিক পৰিয়ালৰ ঘৰ মানে তৎক্ষণাত বুৰাই পেলায়। আৰু ইতিমধ্যে তাৰে 204টা ফেমিলি এই মানে শিবিৰত আছে, 4টা শিবিৰত আছে। আৰু তাৰ অধিক সংখ্যক মানুহ আমি এতিয়া ভিতৰত দেখিলোঁ অতি কদৰ্যময় অৱস্থাত, দুখ লগা অৱস্থাত মানে ৰাস্তাৰ ওপৰত আছে, য'ত গৰু, ম'হ, ছাগলী, মানুহ একেলগতে বসবাস কৰি আছে। কোনো মানে স্বাস্থ্যসন্মত কোনো বিধি ব্যৱস্থা নাই। আৰু আটাইতকৈ দুখজনক কথাটো হ'ল কি, তেওঁলোকে যিটো অভিযোগ আনিছে, আজিলৈকে তালৈ চৰকাৰী বিধায়ক বা প্ৰশাসনিক বিষয়াসকল যোৱাটো বাদেই তেওঁলোকৰ স্বয়ং গাঁও প্ৰধানজনো তালৈকে যোৱা নাই। এইটো এটা প্ৰধানতম অভিযোগ। আৰু তেওঁলোকৰ খাদ্য সংকটে দেখা দিছে। আৰু এটা তেওঁলোকক ঠগ দিছে। সেই ঠগটোৰ কাৰণে তেওঁলোক আকৌ 2 নম্বৰ এটা দুখ পাইছে যে চৰকাৰৰ ফালৰ পৰা পশু খাদ্যৰ নামত যিবিলাক বস্তু দিছিল, সেই বস্তুখিনি এক্সপাইৰি ডেটেড। সেই বস্তুখিনি খুৱাই ইতিমধ্যে গৰুৰ পেট ফুলি গৰু উল্টা মৃত্যু হৈছে। গতিকে এইবিলাক বৰ মানে দুখজনক কথা। মানে এনেকুৱা ধৰণৰ কামবিলাক মানে আমি আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ। বানপানী চবলৈকে আহিছে, কোনো ইয়াতে দলমত নিৰ্বিশেষে চবকে সহায় সহযোগিতা আগবঢ়াব লাগে। আৰু অকল কেম্পত থকা মানুহখিনি নহয়, যিখিনি মানুহ ওলাই যাব পৰা নাই, সেই মানুহখিনিকো তেওঁলোকে এটা দৃষ্টি দিব লাগে। আৰু এই ধৰণে অভুৱা ভৰিব নালাগে। খাদ্য যোগানৰ নামত এক্সপাইৰি ডেটেড বস্তু দি এই ধৰণে কৰিব নালাগে। ই অকল দুখজনক কথা। এতিয়া ইয়াত পৰিৱেশ পৰিস্থিতি চাবৰ কাৰণে বিৰোধী দলৰ দলপতি আমাৰ লোকসভাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত বিকাশ উপাধ্যায় ডাঙৰীয়া, AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক, তেখেতে আমাৰ ইয়ালৈ আহিছে। আৰু আমি ব্লক কংগ্ৰেছ, খোৱাং ব্লক কংগ্ৰেছৰ উদ্যোগত আমি কেম্পত থকা 204টা ফেমিলিক আমি মানে একোটাকৈ মানে সাহায্য প্ৰদান কৰিছোঁ। আমি এইফালে যে ইমান মানুহ আছে আমি নাজানো। পৰৱৰ্তী সময়ত আমি তেওঁলোকৰো সাহায্য প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু উপাধ্যায় ডাঙৰীয়াক আমি গোটেই পৰিৱেশ পৰিস্থিতিটো বুজাই পঠিয়াইছোঁ, যাতে তেওঁলোকে সদনত গৈ এই কথাখিনি উচ্চ সদনতে হওক, নিম্ন সদনতে হওক, কথাখিনি কৈ কিনে ৰাইজৰ প্ৰকৃত দুখটো মানে উদঙাই দিব পাৰে। এতিয়া ইয়াত পৰিৱেশ পৰিস্থিতি চাবৰ কাৰণে বিৰোধী দলৰ দলপতি আমাৰ লোকসভাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত বিকাশ উপাধ্যায় ডাঙৰীয়া, AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক, তেখেতে আমাৰ ইয়ালৈ আহিছে। আৰু আমি ব্লক কংগ্ৰেছ, খোৱাং ব্লক কংগ্ৰেছৰ উদ্যোগত আমি কেম্পত থকা 204টা ফেমিলিক আমি মানে একোটাকৈ মানে সাহায্য প্ৰদান কৰিছোঁ। আমি এইফালে যে ইমান মানুহ আছে আমি নাজানো। পৰৱৰ্তী সময়ত আমি তেওঁলোকৰো সাহায্য প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু উপাধ্যায় ডাঙৰীয়াক আমি গোটেই পৰিৱেশ পৰিস্থিতিটো বুজাই পঠিয়াইছোঁ, যাতে তেওঁলোকে সদনত গৈ এই কথাখিনি উচ্চ সদনতে হওক, নিম্ন সদনতে হওক, কথাখিনি কৈ কিনে ৰাইজৰ প্ৰকৃত দুখটো মানে উদঙাই দিব পাৰে।